তো সমাজ বিজ্ঞানত কেনেকৈ লিখিলে তুমি বেছি মাৰ্ক পাবা বা উত্তৰবোৰ কেনেকৈ লিখিব লাগে ঠিক আছে তো দেখা আমি সমাজত সদায় লিখোতে আমি কি কৰিব প্ৰথমে প্ৰশ্নবিলাক ভালকৈ পঢ়িব লাগিব ঠিক আছে সমাজত যেতিয়া আমি কোশ্চেনবিলাক চাম তো কোশ্চেনটো ভালকৈ চাব লাগিব কোশ্চেন চোৱাৰ পিছত কোশ্চেনটো ভালদৰে বুজি লৈ তাৰ পিছত আমি এনসাৰটো কি কৰিব লাগে ষ্টাৰ্ট কৰিব লাগে এইখিনি ফাৰ্ষ্টত কৰি ল'বা ঠিক আছে কোশ্চেনখিনি যেতিয়া তুমি পঢ়ি এনসাৰটো লিখা ষ্টাৰ্ট কৰি দিয়াৰ পিছত যদি সৰু কোশ্চেন হয় তেতিয়া তুমি যি সুধিছে সেই হিচাপতে এনসাৰটো দি দিবা যদি ওৱান ৱৰ্ড কোশ্চেন হয় ঠিক আছে তাৰ পিছত যদি লং কোশ্চেন হয় তেতিয়া তুমি কি কৰিবা পেৰাগ্ৰাফ হিচাপে লিখিব লাগে তুমি এনসাৰটো সদায় কি কৰিবা পেৰাগ্ৰাফ হিচাপত লিখিবা নহলে তুমি পয়েন্ট ওয়াইজ লিখিবা পয়েন্ট হিচাপে লিখিবা ঠিক আছে পয়েন্ট হিচাপে লিখিলে তোমাৰ কি হয় মাৰ্কটো গট হিচাপে ভাগ বতৰা হৈ যায় তেতিয়া মাৰ্কটো বেছিকৈ পোৱা যায় ঠিক আছে আৰু পাৰিলে পয়েন্টবিলাক অলপ কি কৰিবা ব্যাখ্যা কৰি দিবা সমাজৰ এনসাৰ লিখোতে তাৰিখ নাম ব্যক্তিৰ নাম হ'ব পাৰে ঠাইৰ নাম হ'ব পাৰে ঠিক আছে নাম তাৰিখ এইবোৰ সময় সাপেক্ষে কি কৰিব লাগিব তোমাৰ লিখিব লাগিব এইবিলাক লিখিলে কি হয় এনসাৰটো সুইটেবল হয় বুজা গৈছে তো এইখিনি লিখিবা যেতিয়া তুমি ইতিহাসৰ বিশেষকৈ ইতিহাসৰ যেতিয়া তুমি উত্তৰ লিখিবা তেতিয়া তুমি সেই ইতিহাসৰ যিবিলাক ঘটনা আছে সেই ঘটনাবিলাকৰ কাৰণ লিখিবলৈ চেষ্টা কৰিবা আৰু লগতে তাৰ ফলাফলটো লিখিবা যে তাৰ দ্বাৰা কি হৈছিল সেই ফলাফলবিলাক কি কৰিবা লিখিবা এনেকৈ গটকৈ লিখিব লাগে যাতে আমাক মাৰ্কটো কেৰি কৰা বা মাৰ্কটো দিয়াত সহজ পদ্ধতিটো আমি অৱলম্বন কৰিব লাগে ঠিক আছে তো আমি গট হিচাপে লিখিব লাগে যেতিয়া আমি ডাঙৰ প্ৰশ্নৰ উত্তৰবিলাক লিখিম অৰ্থাৎ লং এনসাৰ লিখিম তেতিয়া তুমি ফাৰ্ষ্টৰ 2 বা 1 শাৰী সেই প্ৰশ্নৰ যেটো উত্তৰ আহিব তাৰ ভূমিকাটো অলপ লিখিবা অলপ কি কৰিব লাগে ভূমিকা লিখি দিব লাগে ঠিক আছে আৰু সদায় মনত ৰাখিবা যে তোমাৰ হাতৰ আখৰ এতিয়া যেনেকৈ নহওক কিয় ভাল বেয়া হেতু মেটাৰ নকৰে কিন্তু পৰিষ্কাৰ যাতে হয় হাতৰ আখৰবিলাক যাতে তোমাৰ বুঝা যায় হেনেকৈ লিখিবা ঠিক আছে তেতিয়া তোমাক কি ক'ব এক্সামিনাৰে বা যিজন তোমাক কি কৰিব পৰীক্ষাৰ খাতা চাব তেওঁ তোমাক মাৰ্কটো দিবলৈ অলপ আগ্ৰহী হ'ব তোমালোকে যে উত্তৰবিলাক লিখিবা এই উত্তৰবিলাক লিখোতে আকৌ উত্তৰবিলাকৰ মাজত কি থাকিব গেপ থাকিব এতিয়া তুমি উত্তৰ লিখিলা ধৰা হল এইটো এটা লাইন লিখিলা ঠিক আছে যেনেকৈ মই ইয়াতে লিখি দিছো এইটো এটা লাইন লিখি দিছো তাৰ তলত এটা লাইন লিখি দিছো হয় না নাই তো ইয়াৰ মাজৰ যিখিনি গেপ আছে সেই গেপটো তুমি অলপ মেইনটেইন কৰি লিখিব লাগিব এতিয়া একেবাৰে এনেকৈ লগালগিকৈ হাৰি একেবাৰে লগালগিকৈ নিলিখিবা সেইটো এৰিবা ঠিক আছে বা এনেকেও নিলিখিবা যে এটা হাৰি ইয়াত আৰু এটা হাৰি ইয়াত মাজত বহুতখিনি গেপ আছে তো এনেকৈ গেপ থাকিও তুমি কি কৰিব নালাগে উত্তৰবিলাক লিখিব নালাগে তো গেপটো তুমি কি কৰিবা অলপ চাই চিন্তি লিখিবা ঠিক আছে আৰু অৱশেষত মই এইটো তোমালোকক নিশ্চয় কম যে টাইম মেনেজমেন্টটো কিন্তু সকলোতকৈ ডাঙৰ কথা কাৰণ তুমি যেতিয়া সমাজৰ কোশ্চেন এনসাৰ দিবলৈ যাবা বা লিখিবলৈ ধৰিবা তেতিয়া তুমি টাইম মেনেজমেন্টটো মনত ৰাখিব লাগিব কাৰণ কিয় কাৰণ হল এক্সামত আমাৰ নিৰ্দিষ্ট টাইম দিয়া থাকে মাত্ৰ 3 ঘণ্টা কিন্তু যেটো আমাৰ সমাজ আছে সমাজৰ কোশ্চেনবিলাকৰ যেটো উত্তৰ হয় সেইবিলাক অলপ লং হয় অলপ দীঘলীয়া হয় তো সেই দীঘলীয়া উত্তৰটো লিখোতে তুমি সদায় মনত ৰাখিব লাগিব যে কিমানখিনি লিখিব লাগিব আৰু কিমানখিনি এৰিব লাগিব এইখিনি কিন্তু গুৰুত্বপূৰ্ণ তাৰ কাৰণে তুমি টাইম মেনেজমেন্টটো কৰিব লাগিব ঠিক আছে এইখিনি কথা মনত ৰাখি তোমালোকে অহা 13 তাৰিখত সোশিয়েলৰ যি কোশ্চেন পেপাৰ আহে সেইবিলাক তোমালোকে পাৰিবা বুলি আশা কৰি আজিৰ এই ভিডিঅটো মই সমাপ্ত কৰিলো আৰু ইয়াৰ পিছত আমি এই সমাজৰ এই বিশেষ ইম্পৰ্টেন্ট কোশ্চেন যিবিলাক আছে এমসিকিউ এই এমসিকিউ কেইটা তোমালোকক প্ৰভাইড কৰিম আৰু ইয়াক পোৱাৰ কাৰণে তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা যাতে ভিডিও এৰাৰ লগে লগে তোমালোকৰ ওচৰত পায় ঠিক আছে ধন্যবাদ ভিডিও দেখাৰ কাৰণে থ্যাংক ইউ